এইদৰে পদযাত্ৰাত জুবিন দাক বুকুৰ মাজত লৈ অতি সোনকালে ন্যায় দিয়ক। আমি মানে আৰু দেখিছোঁ ছ'চিয়েল মিডিয়াত দেখি মানে বহুত মানে হেৰি হৈ আছে, মানে আপোনাৰ ঠাণ্ডা হৈ গৈছে একচুৱেলি সেনেকুৱা হ'ব নালাগে। খাব লৈ আছোঁ জুবিন দাৰ বাবে, জুবিন দাৰ ন্যায়ৰ বাবে। হাতত গছপুলি লৈ আহিছে এজন বাটৰুৱা। আজি বহুত দূৰৰ পৰা, ক'ৰ পৰা আহিছে, কি আহিছে, কেনেকৈ আহিছে, আমি একচুৱেলি চিনাকি হ'ম। নমস্কাৰ, কি খবৰ, ভালনে? কেনেকুৱা আপোনাৰ পদযাত্ৰাত? আপুনি হয়, বিভিন্ন ইয়াত দেখি পায়, আমি আপোনাক লক্ষ্য কৰি আছোঁ ফেচবুকৰ মাধ্যমেদি। তথাপিও জানোচোন আপুনি ক'ৰ পৰা আহিছে এইটুকুৰা ঠাইত? প্ৰথমতে জয় জুবিন দা। মোৰ নাম শ্ৰী তাপস বৈশ্য আৰু মোৰ ঘৰ ধমধমা কদমতলা বাস্কা বিটিয়াদি অসম। লগতে এই জাৰ্ণিটোৰ মই ষ্টাৰ্ট কৰিছিলোঁ সুদূৰ তামোলপুৰৰ পৰা, বাস্কা ডিষ্ট্ৰিক্ট, য'ত নেকি জুবিন দাই মেট্ৰিক পাছ কৰিছিলে। তাৰ পৰা আজি আহি মোৰ 54 নম্বৰ দিন আৰু 54 ডেইজ আজি। গতিকে মই ইয়াতে পালোঁ আৰু সেয়াই আজি মই আপোনাৰ শদিয়া দলংখন পাৰ হৈ যাবলৈ চেষ্টা কৰিম। সেইফালে লাষ্ট মোৰ একদম ৰাজীৱ দাৰ ঘৰলৈকে। আচ্ছা, লগতে মই স্কুল, কলেজ, মন্দিৰ, মছজিদ, নামঘৰ এইবিলাকত নাহৰ পুলি ৰোপণ কৰি আছোঁ। নাহৰৰ কথা জুবিন দাই কৈ গৈছে আমাক যে নাহৰ ভাল পালে নহ'ব, নাহৰ লগাব লাগিব, নাহৰ কৰিব লাগিব। ঠিক আছে। কিবা এই যাত্ৰাটোৰ সময়ত কিবা অসুবিধা আপোনাৰ সন্মুখীন হৈছে নেকি? ৰাইজৰ মৰম চেনেহ আছে। লগতে আছুৰ পৰা আদি কৰি AJYCP সকলোৱে, অসমবাসী ৰাইজে, গোটেইখিনি সংগঠনে মোক ছাপোৰ্ট কৰি আছে। বাকী ভালেই। এই দাদাক দেখুৱাওঁ। দাদাৰ নামটো আৰু এবাৰ কৈ দিবচোন আমাৰ শ্ৰোতা ৰাইজক। মোৰ নাম শ্ৰী তাপস বৈশ্য। এয়া এইদৰে পদযাত্ৰাত জুবিন দাক বুকুৰ মাজত লৈ দেখা পোৱা গৈছে পিঠিত, কিন্তু হয়তো বুকুৰ মাজত তেখেতৰ আছে। একদম দেখিছে নহয়? এনেই আমি চিঞৰ বাখৰখন লগাই থকা ব্যক্তিসকলে আজি কিছুদিনৰ পৰা দেখিছোঁ আমি একদম নিমাত হৈ পৰিছোঁ জুবিন দাৰ আইনৰ ন্যায়ৰ প্ৰতি। কিন্তু তেখেতে, আপুনি চাওক, আমাক ন্যায়টো লাগিবই, ন্যায় লাগিব। অতি সোনকালে ন্যায় দিয়ক। আমি মানে আৰু দেখিছোঁ ছ'চিয়েল মিডিয়াত দেখি মানে বহুত মানে হেৰি হৈ আছে, মানে আপোনাৰ ঠাণ্ডা হৈ গৈছে একচুৱেলি। এনেকুৱা হ'ব নালাগে। আগতে যেনেকৈ আপোনালোকে ডিজিটেল ইণ্ডিয়াত যেনেকৈ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি গৈছিল, এতিয়াও লিখি যাওক। আমি এতিয়াও হাৰ মনা নাই, কাৰণ আমাৰ হিয়াৰ আমঠু এতিয়ালৈকে ন্যায় পোৱা নাই। আপোনাৰ যাত্ৰা সফল হওক।